হয় আজি পবিত্ৰ মহালয়া আৰু এই মহালয়াত সমূহ অসমবাসীলৈ আমি আন্তৰিক শুভেচ্ছা জনাই এই মুহূৰ্তত মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ কোলাটি 102তম যি এইবাৰ দুৰ্গা পূজা মহোৎসৱ এই পূজাস্থলীত আমি উপস্থিত আছোঁ। পবিত্ৰ মহালয়া উপলক্ষে এক উখল মাখল পৰিৱেশে বিৰাজমান হৈছে তীৰ্থনগৰী হাজোৰ কোলাটিত। আজি প্ৰথম দিনা কাৰ্যসূচীত পুৱা বন্তি প্ৰজ্বলন শেষ পতাকা উত্তোলনেৰে অনুষ্ঠিত কৰা হৈছে। ইউনিভাৰ্চিটিৰ পৰা আমি কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। পুৱা পতাকা উত্তোলন পুৱা বন্তি প্ৰজ্বলনৰ পিছতে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। আমি লগ পাইছোঁ বিশিষ্ট উদ্যোগপতি গৰাকীক। আমি কি ক'ব আজি পবিত্ৰ মহালয়া মোক গুৱাহাটী ৰাইজে ছাতি প্ৰদান বন্তি প্ৰদান কৰাৰ নিমন্ত্ৰণ কৰিছোঁ। মই আহিলোঁ আৰু আহি গুৱাহাটী ৰাইজৰ যিটো মৰম সেইটো পাই মই নথৈ আনন্দিত হৈছোঁ আৰু সকলোৰে শুভেচ্ছা জনাই মই উখল মাখল পৰিৱেশে বিৰাজ একদম গুৱাহাটী গাঁৱৰ একদম উখল মাখল পৰিৱেশ। সেই পৰিৱেশৰ মাজত আহি মই একদম উখল মাখলতে আহি গৈছোঁ আৰু একেলগতে। হ'ব এইখিনি হয়, নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আমি লগ পাইছোঁ মহিলা সমিতিৰ বিষয়ববীয়াসকল আছে। আমি মহিলাসকল বাইদেউসকলৰ পৰা আমি কিছু কথা মন্তব্য লৈছোঁ। আজি মহালয়া উখল মাখল পৰিৱেশ খুবেই ভাল লাগিছে আৰু আজি গুৱাহাটী ৰাইজৰ এটা খুব শুভ দিন বুলি ক'বই লাগিব। আৰু দুৰ্গা বুলি ক'লে চবৰে মনবিলাক উখল মাখল হৈছে। গতিকে আমি ছাত্ৰশালী ৰাইজৰ পৰা ইয়াত আহিছোঁ, আহি আৰু ইয়াতে সহায় সহযোগ কৰিম বুলি এটা সংকল্পবদ্ধ হৈছোঁ। আপোনালোকে আশীৰ্বাদ কৰক যাতে আমি সুকলে কামটো কৰি লৈ যাব পাৰোঁ। এইখিনিয়ে। কেনেকুৱা লাগিছে? বহুতে ভাল লাগিছে। হ'ব পাৰে 30-40 হাজাৰ মানুহ হ'ব পাৰে ন, মানে বেছি হয় গম নাপাওঁ। সেইটোৱে এতিয়া হোৱা নাই। বতৰ ভাল হ'লে নিশ্চয় খুবেই ভাল হ'ব। সেইটোৱে নিশ্চয় ধন্যবাদ জনাইছোঁ। আমি পূজা সমিতিৰ যি সভাপতিগৰাকী আছে সভাপতিগৰাকীৰ পৰা আমি কিছু আন্দোলন দ্বাৰা আজি পবিত্ৰ মহালয়া আৰু এই মহালয়াৰ প্ৰাক্ষণতে আমাৰ নৱৰাত্ৰি যি উদযাপন কৰিব আৰু কেইদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই পূজা। আমি 10 দিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছোঁ। মহালয় আজিৰ দিনটোৰ পৰা আমি যিহেতু আজিৰ পৰা দেৱী পক্ষ আৰম্ভ হৈছে, মাতৃপক্ষ বা পিতৃপক্ষ গ'ল। এই দেৱী পক্ষৰ আৰাধনাৰ্থে আজি ৰাতিপুৱাৰ পৰা আমি বিভিন্ন কাৰ্যসূচীৰে আপোনাৰ দেখিছে যে আমি ধৰ্মধ্বজ উত্তোলন কৰিছোঁ। ইয়াত আমাৰ যিবিলাক পবিত্ৰ যিবিলাক মানুহ ইতিমধ্যে গুচি গ'ল এই পিতৃপক্ষ তেওঁলোকক শ্ৰদ্ধাঞ্জলি আমি জনাইছোঁ ইয়াত সময়ভাৱে আৰু পৰিয়ালবিলাকে গোটাই জনাই আজি আপোনালোকে জানে এই মহালয়া আমাৰ দুৰ্গা দেৱী আগমন ঘটিছে আজিৰ পৰা। গতিকে আমি মাতৃপক্ষক পূজা আৰম্ভ কৰিছোঁ। আমি বিভিন্ন কাৰ্যসূচী আছে। আমাৰ 10 দিনীয়া পূজা আছে, আমাৰ নাম প্ৰসংগ আছে, আমাৰ বিভিন্ন নাট্য দল আছে, আমাৰ আইটিসকলৰ নাম, আমাৰ ঢুলীয়া বেংকবাদী গোটাবিলাকো আমি আলোচনা কৰিছোঁ। আৰু পূজাৰ কেইদিন আমি সকলো ৰাইজক অনুৰোধ জনাইছোঁ যে আমাৰ পূজাত সকলো সহযোগ কৰক। কাৰণ যোৱাবেলিও আমি ক্ষেত্ৰত বঁটা পাইছিলোঁ। এইবেলিও আমাৰ যিখিনি সদস্যাই পূজা চলাব তেওঁলোকক অনুৰোধ জনাইছোঁ এই জগতে এইবেলিও সুন্দৰ হওক আৰু আমি আমাৰ বিভিন্ন কাৰ্যসূচীত অসমৰ সমূহ ৰাইজে যোগদান কৰক। তেতিয়া আমি নথৈ আনন্দিত হ'ম আৰু আপোনালোকে আমাৰ আশীৰ্বাদ। হয়, নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আমি অন্য যিগৰাকী জ্যেষ্ঠ লোকসকল আছে আমি সকলৰ পৰা আমি কিছু মন্তব্য চাম। যি গতিকে কামৰূপ জিলাৰ এই পূজাভাগ যি গতিকে নাম আছে পৰম্পৰা। হয়, আমাৰ কুলহাটীবাসী ৰাইজৰ এয়া 2 বছৰ দুৰ্গা পূজা উদযাপন হ'ব। ইয়াতে মহালয়া উপলক্ষে আজি আমাৰ সমূহ ৰাইজ আহি পাইছে আৰু বয়োজ্যেষ্ঠখিনিয়ে আহি বন্তি প্ৰজ্বলন কৰিলে আৰু বাকী পৰ্ববিলাক অহা হেৰিবোৰত আৰম্ভ হৈছে আৰু ভালদৰে যাব বুলি আৰু আমি মা দুৰ্গা দেৱীৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে ভালে কুশলে যায়। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। কুলহাটীবাসী ৰাইজৰ এক যি পৰম্পৰা উদযাপন কৰিছে 102তম এইবাৰ যি দুৰ্গা পূজা। কিমান লোকে এই পূজাত অংশগ্ৰহণ কৰি আমাৰ আজি পবিত্ৰ মহালয়া উপলক্ষে আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠ আৰু আমাৰ গাঁও উন্নয়ন সমিতি পূজা সমিতিৰ সকলো বিষয়ববীয়াই লগ লাগি ধৰ্মধ্বজা গাঁও উন্নয়ন সমিতিৰ আৰু আমাৰ যিখিনি বয়োজ্যেষ্ঠ তেখেতসকলক আমি সম্বৰ্ধনা জনালোঁ আৰু যোৱাকালি আমি প্ৰতিমা আমি স্থাপন কৰিছোঁ। মোটামুটি আমাৰ প্ৰায় 5-6 হাজাৰ মানুহ আমাৰ যোৱাকালিৰ পৰা সমাগম ইয়াত হৈ আছে। 102তম আমাৰ যি দুৰ্গা পূজা উৎসৱ ভৱিষ্যতে আমাৰ আৰু প্ৰায় 50-60 হাজাৰ মানুহ সমাগম হ'ব। এই গাঁৱত কিমান লোকে অংশগ্ৰহণ কৰে? 15-16 হাজাৰ মানুহে অংশগ্ৰহণ কৰে। এই দিনত উখল মাখল পৰিৱেশ আৰু আজিৰ দিনটো এটা ঐতিহাসিক দিন। আজি মহালয়াৰ লগতে আমাৰ ধৰ্মধ্বজা উত্তোলনত আৰু আজি গান্ধী জয়ন্তী। গতিকে আজিৰ এই ক্ষণটো আমাৰ গাঁৱৰ কাৰণে আজিৰ এই দিনটো আমাৰ গাঁৱৰ কাৰণে স্মৰণীয় দিন, এটা বিশেষ দিন হিচাপে
তাৎপৰ্য বহন কৰিব। হয়, নিশ্চিতভাৱে ধন্যবাদ জনাইছো। যি 10 দিনীয়া পৰম্পৰা উদযাপন কৰি আহিছে ৰাইজৰ আজি পবিত্ৰখনত কিছু সামগ্ৰী কিছু সামগ্ৰী পৰিৱেশ দেখুৱাম। 10 দিনীয়া যি পৰম্পৰাগতভাৱে এই কুলহাটী দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰা হ'ব। যি পৰম্পৰা দুৰ্গা মহোৎসৱ আজি পবিত্ৰ মহালয় আৰু মহালয়খনত কিছু পৰিৱেশ আমি দেখুৱাৰ বাবে আহি উপস্থিত হৈছিলো দুৰ্গা মন্দিৰ প্ৰাংগণত। আমি ভিতৰৰ কিছু পৰিৱেশ দেখুৱাইছো। এক আধ্যাত্মিকতাৰে জাক জমকতাৰে এক আধ্যাত্মিক পুৱাৰে পৰা এক আধ্যাত্মিক পৰিৱেশ বিৰাজমান হৈছে তীৰ্থনগৰী হাজোৰ এই কুলহাটী দুৰ্গা মন্দিৰ প্ৰাংগণত। গাঁৱৰ যি স্থানীয় জ্যেষ্ঠ লোকসকল আছে লোকসকলৰ পৰা আমি কিছু মতামত ল'ম। যি ভাল লাগে আধ্যাত্মিক পৰিৱেশ আজি পবিত্ৰ মহালয়া কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ এই 10 দিন যি পূজা ভাগ অনুষ্ঠিত হ'ব দুৰ্গা পূজা, কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহি এই পূজা ভাগত সমাগম দেখা পোৱা যাব। কি ক'ব? আমি বহুতে ভাল পাইছোঁ, বহুত খুশি। সেইকাৰণে আমাৰ ইয়াত আপোনালোক আহিছে, আমি সেইকাৰণে ভাল লাগিছে। যি নহওক আমাৰ পূজাটো কমেও 20-25,000 মানুহ হয়। গতিকে আমি এইটো বহুত দিনৰ পৰা কৰি আহিছোঁ। এতিয়া কৰিব পৰা আমাৰ এতিয়া পূজা কৰিলোঁ। নিশ্চিতভাৱে ধন্যবাদ জনাইছো। আমি ভিতৰৰ কিছু পৰিৱেশ দেখুৱাইছো, মন্দিৰৰ কিছু সামগ্ৰী পৰিৱেশ। এই স্থানতে প্ৰতিদিনে এনেদৰে নিয়োজিত হৈ থাকিব ভক্তৰ যি সমাগম আৰু ভক্তৰ ধূপ নৈবদ্যৰে এনেদৰে পূজা বা পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণে এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান হ'ব। যিহেতুকে আজি পবিত্ৰ মহালয়া আৰু শৰতৰ যি দুৰ্গা এক মৰ্তলৈ নামি আহিব এক লোকবিশ্বাস অনুসৰি হিন্দু সনাতনী ধৰ্মৰ লোকসকলৰ বাবে এক পৰম্পৰা। যি দুৰ্গা মহোৎসৱৰ আজিৰ মহালয়াৰ এইখনত আমি আহি উপস্থিত হৈছিলোঁ। কিছু সামগ্ৰী পৰিৱেশ 10 দিনৰ যি বিস্তৃত কাৰ্যসূচী পূজাৰ কিছু সামগ্ৰী পৰিৱেশ প্ৰতিদিনে আমি দেখুৱাই যাবলৈ সকলৰ দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিম। কামৰূপ জিলাৰ এই কুলহাটী পূজাস্থলীৰ পৰা মই বিদুল মজুমদাৰ, এনিভাৰ 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।